ভোগালীৰ বতৰত দেৰগাঁৱৰ বছা ভৰলুৱাত মৰিশালৰ নিস্তব্ধতা। সমগ্ৰ ৰাজ্যতে ভোগালী কাদৰাৰ ব্যস্ততা। ইয়াৰ বিপৰীতে দেৰগাঁৱৰ বছা ভৰলুৱাত মৰিশালৰ নিস্তব্ধতা। দেৰগাঁও দুৰ্ঘটনাত নিহত হোৱা বছা ভৰলুৱা গাঁৱৰ লোকসকললৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি শনিবাৰে। যোৱা ৩ জানুৱাৰীত দেৰগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে বছা ভৰলুৱা গাঁৱত। এই অনুষ্ঠানত উপস্থিত থাকে গাঁওবাসীৰ লগতে নিহত পৰিয়ালবৰ্গৰ আত্মীয়সকল। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে নাম প্ৰসংগ অনুষ্ঠিত হ'ব। বছা ভৰলুৱা গাঁৱৰ যিসকল লোক যোৱা ৩ জানুৱাৰী তাৰিখে পিকনিক খাবলৈ বুলি ওলাই গৈছিল, তেখেতসকলৰ দেৰগাঁও বালিজানত 11জনে মৃত্যুবৰণ কৰিলে, বহুজন আহত হ'ল। তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে তথা আহতসকলৰ আশু আৰু আৰোগ্য কামনা কৰি আজি আমি 13 জানুৱাৰী তাৰিখে সদৌ গাঁওবাসী তথা অঞ্চলবাসী বিভিন্ন সংগঠনসমূহে একেলগে লগ লাগি আজি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ এষাৰি পৰমঙ্গল নামৰ আয়োজন কৰা হৈছে, লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। সেই উপলক্ষে আমি বৰ্তমান আয়োজন কৰি আছোঁ। অলপ পিছতেই এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবলৈ অঞ্চলবাসী ৰাইজ তথা সংগঠনসমূহ আহি পাব। তেখেতসকলে সম্পূৰ্ণৰূপে সকলো প্ৰকাৰৰ সহায় সহযোগ আমাৰ প্ৰতি আগবঢ়াইছে। আমি তেখেতসকলৰ মৃতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে তথা আহতসকলৰ আশু আৰোগ্য কামনা কৰি ভগৱন্তৰ চৰণত সেৱাভাগ জনাম। সদৌ গাঁওবাসী ৰাইজ দুখত মৰ্মাহত হৈছে। আগন্তুক ভোগালী বিহু যিধৰণে পালন কৰিব লাগিছিল, মানুহৰ যি উৎসাহ উদ্দীপনা নাইকিয়া হৈ গ'ল। কাইলৈ ভোগালী বিহুৰ উৰুকাৰ দিন। আজি আমি এই 11জন ব্যক্তিৰ মৃত শ্ৰাদ্ধ পাতিবলৈ লৈছোঁ। দুখত মৰ্মাহত হৈছোঁ। ইমানেই। বৰহোলাৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। অসম টাইম, ৰাইজৰ কণ্ঠ।